বঙাইগাঁও জিলাত উদ্ধাৰ বিষাক্ত ৰাছেল ভাইপাৰ সাপ বিগত কেইদিনমান ধৰি বঙাইগাঁও জিলাৰ বিভিন্ন প্ৰান্তত বিষাক্ত ৰাছেল ভাইপাৰ সাপ উদ্ধাৰ হৈ থকাৰ মাজতে আজি পুৱা কিষাণ বজাৰতো বিষাক্ত ৰাছেল ভাইপাৰ সাপ উদ্ধাৰ কৰে প্ৰকৃতিপ্ৰেমী যুৱক কাৰ্তিক উৰাৱে কিষাণ বজাৰত বিষাক্ত ৰাছেল ভাইপাৰ সাপ উদ্ধাৰ কৰি বন বিভাগক গতাই দিয়ে প্ৰকৃতিপ্ৰেমী যুৱক কাৰ্তিক উৰাৱে মোৰ নাম কাৰ্তিক উৰাও আৰু মোৰ বন্ধু চন্দন ৰায়ে মোক মোটামুটি 8:40 মানত ফোন কৰিলে আৰু শুনা পাই খুব এটা নিজকে ভয় বোলা লাগিছে কেনেকৈ ৰিস্কু কৰিম কিয়নো আজি এই কেইদিন ভিতৰত যেটো নিউজ কৰি আছে বা নিউজত যেটো শুনি পাই আছো আমিও বহুতবাৰ ৰিস্কু কৰা হৈছিল কিন্তু আমি ইমানখিনি অভিজ্ঞতা নাছিল যে ৰাছেল ভাইপাৰ ইমানেই ভয়ানক হয় আৰু এতিয়া আমি ৰিস্কু কৰাৰ আগতে মানে বহুত এটা চিন্তা কৰিব লগা হৈছে আৰু এটোৰ কাৰণে আমি মানে কি কয় এই ৰাছেল ভাইপাৰটো যেটো আমাৰ বঙাইগাঁৱত এই 4টা বছৰৰ ভিতৰত যিখিনি হাৰত বৃদ্ধি হৈছে এটো কিন্তু বঙাইগাঁওবাসীৰ কাৰণে এটা খুব দুখৰ কথা কিনে যেতিয়া আমাৰ বঙাইগাঁৱত হয়তো ৰাছেল ভাইপাৰৰ দৰ্শনত হয়তো মৃত্যুৰ মুখত ঠেলি দিব পৰা পৰ্যায়লৈকে আহি পাইছে আৰু হেতুৰ কাৰণে আমি সম্পূৰ্ণ বঙাইগাঁওবাসীক আমি মানে সজাগতাৰ এটা সভা বা এনেকৈ এৱাৰনেছ কৰাৰ কাৰণে প্ৰয়োজন হৈছে হেতু একচুয়ালি আমি প্ৰতিখন গাঁৱত যাই এটা এৱাৰনেছৰ কৰাৰ কাৰণে দৰকাৰ আছে আৰু এটো কৰাৰ কাৰণে হয়তো আমি যেনেকৈ আমি ৰাজহুৱা যিবিলাক জাগাত আছে এনেকৈ ৰাজহুৱা জাগাত যে আমি ৰাছেল ভাইপাৰৰ বিষয়ে যদি অলপ কওঁ হয়তো এই কোনোবা তেজপুৰ না কোনোবা জাগাত যদি মৃত্যু মুখত গৈছে হেতু আমি ৰোধ কৰিব পাৰিম বুলি আশা কৰিছোঁ ব্যুৰো ৰিপোৰ্ট দৈনিক অগ্ৰদূত ডিজিটেল